প্ৰধানমন্ত্ৰী সন্মান নিধি যোজনাৰ 20 নম্বৰ কিস্তিক লৈ এটা আপডেট আহিছে। যেনেকৈ আপুনি এজন PM কিষাণ যোজনাৰ প্ৰকৃত হিতাধিকাৰী আৰু PM কিষাণৰ 20 নম্বৰ কিস্তিৰ বাবে আজিও অপেক্ষা কৰি আছে। এই চেনেলৰ যোগেদি মই যোৱা কেইদিনমানৰ আগতে এটা ভিডিঅ'ত কিস্তিৰ খবৰ মিডিয়া ৰিপৰ্টৰ পৰা পাই জনাইছিলোঁ যে PM কিষাণৰ 20 নম্বৰ কিস্তি 20 জুনত মুকলি কৰিব। 20 জুন তাৰিখটো সংবাদ মাধ্যমবোৰে প্ৰকাশ কৰিছিল, কিন্তু আজিলৈকে চৰকাৰীভাৱে অফিচিয়েল তাৰিখ কেন্দ্ৰ চৰকাৰে ঘোষণা কৰা নাই আৰু কোনো PM কিষাণৰ হিতাধিকাৰীয়ে আজিলৈকে কিস্তিৰ ধনো পোৱা নাই। কৃষক বন্ধু বান্ধৱীসকল, আজি নতুন এটা আপডেট চৰকাৰ ফালৰ পৰা ওলাইছে। এই ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকৰ প্ৰফাইলৰ নো ইয়ৰ ষ্টেটাছ নিশ্চয় আপোনালোকে চেক কৰি চাইছে। PM কিষাণৰ প্ৰফাইলবোৰ বৰ্তমান চালে দেখা যায় ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেট। প্ৰথমতে নিজৰ প্ৰফাইলত লাগি আছিল, তাৰপিছত 2 বা 3 দিনৰ অন্তত RFT চাইন বাই ষ্টেট দেখুৱাইছে বা পৰিৱৰ্তন হৈছে আৰু কিছুদিনৰ পাছত কিছুমানৰ বৰ্তমান পে'মেণ্ট প্ৰচেছ লাগি আছে। সকলো কাম কেন্দ্ৰ চৰকাৰৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ে কৰি শেষ কৰিলে এতিয়া কেৱল মাত্ৰ 20 নম্বৰ কিস্তিৰ ধন মুকলি কৰিবলৈহে বাকী আছে। কিন্তু সকলো কাম সম্পূৰ্ণ হোৱাৰ পাছতো কিয় চৰকাৰে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন মুকলি কৰা নাই? এই প্ৰশ্নটো সকলো কৃষকৰ মনত উদয় হৈ আছে। জানিব পৰা মতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰত্যেক তাৰিখতে গুৰুত্বপূৰ্ণ কিছুমান বেলেগ সভাৰ শিডিউল ঠিক কৰা হৈ আছে আৰু মোদী ডাঙৰীয়াই সেই শিডিউল মতে সভাবোৰত গৈ আছে। সেইকাৰণে আজিলৈকে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা কৰিব পৰা নাই। জানিব পৰা মতে কৃষক বন্ধু বান্ধৱীসকল, জুন মাহৰ অন্তিম তাৰিখত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই মুকলি কৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।